আপোনালোকক মই আজি চিনাকি কৰাই দিম হয় তেতিয়াতে লোকসভাত যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া মানে এগৰাকী বাইদেৱে গৌৰৱ গগৈৰ ওপৰত গীত গাইছিল গৌৰৱ গগৈৰ ওপৰত গীত গাই গোটেই অসমত ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল হৈ পৰিছিল সেই বাইদেউগৰাকীক মই আজি মোৰ চেনেলৰ যোগেদি আপোনালোকক চিনাকি কৰাই দিম দেখুৱাম দে ঠিক আছে মোৰ ওচৰতে আছে সেই বাইদেউগৰাকী আপোনালোকক দেখাব বিচাৰিছোঁ এইগৰাকী হ'ল সেইগৰাকী বাইদেউ কি খবৰ ভালেই ভাল 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 বাকী খেতি পথাৰ বতৰ কেনেকুৱা খেতি ধুনীয়া হ'ব এবাৰ বৰষুণ পৰি আছে আৰু কঠীয়াও ধুনীয়াকৈ পাৰিলোঁ আচ্ছা বোকা হৈ আছে হয় ধুনীয়া কঠীয়া পাৰিলোঁ এইবাৰ এতিয়া এচাহ পালোঁ এইবাৰ ধুনীয়া বতৰ এইবাৰ বঢ়িয়া ন বাকী মই আহিলোঁ আপোনাৰ ওচৰলৈ যিহেতুকে আপুনি লোকসভাত গৌৰৱ গগৈৰ ওপৰত ইমান সুন্দৰকৈ গীত গাইছিল গীত গাই গোটেই অসমত গোটেই ভাইৰেল হৈ পৰিছিল আপুনি গম পায় নাই গম পায় মই অকণমানকৈ জানো বাৰু আচ্ছা মই বাকী সেই গীতটিকে মই আকৌ এবাৰ মই নিজেও শুনিম আৰু লগতে মোৰ দৰ্শকসকলকো শুনোৱাম বুলি মই আহিলোঁ আপুনি গাই দিব পাৰিব নোৱাৰে এতিয়া পৰা হ'ব গাই দিব হয় নাই ঠিক আছে আৰম্ভ কৰক এতিয়া বেছি কথা পাতি নাথাকোঁ আৰু অঁ ৰেলৰ আলি ওপৰে ৰেলৰ আলি ওপৰে ট্ৰেইন চলি গুচি যায় ৰেলৰ আলি ওপৰে ট্ৰেইন চলি গুচি যায় ধুন্দৱালি ওপৰে বাছ মটৰ চলি যায় ধুন্দৱালি ওপৰে বাছ মটৰ চলি যায় সঁচাকে গৌৰৱ সঁচাকে গৌৰৱ ঐ ৰাইজলৈ সেৱা জনাই অসমলৈ আনিলা সুৰ খবৰ ঐ গৌৰৱ ঐ জিকিবা আকৌ এদিন এতিয়া 2026 চনৰ ভোট হ'লে ঐ উঠিবা মুখ্যমন্ত্ৰী গৌৰৱ ঐ চিন্তা নকৰিবা ভাৱনা নকৰিবা অসমবাসী ৰাইজে এই আশীৰ্বাদ কৰিছোঁ 2026 চনত মুখ্যমন্ত্ৰী তুমিয়ে হ'বা গৌৰৱ ৰাইজলৈ সেৱা জনাবা 2026 চনত গৌৰৱ মুখ্যমন্ত্ৰী তুমিয়ে হ'বা ৰাইজলৈ সেৱা জনাবা হে ৱাও ইমান সুন্দৰকৈ গাইছে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এইগৰাকী হ'ল সেইগৰাকী গৌৰৱ গগৈৰ ওপৰত গীত গাই ভাইৰেল হোৱা ঠিক আছে আপোনালোকক গীতটি শুনোৱালোঁ আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ এই বাইদেউগৰাকীক আকৌ এবাৰ ভাইৰেল কৰাই দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়কচোন নিজৰ বুলি সমগ্ৰ অসমবাসী ৰাইজত আকৌ দেখুৱাই দিয়ক আকৌ ষ্টাৰ্ট কৰিছে আৰু মানে 2026 চনত বিধানসভা পাইছেহি ন বিধানসভাৰ আগত গৌৰৱ গগৈক জিকাবৰ কাৰণে এনেকৈ গান আকৌ গাবলৈ চেষ্টা কৰিছে ঠিক আছে শ্বেয়াৰ কৰিব কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী বাইদেউ ধন্যবাদ দেই ভাল লাগিল